ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম চৰাইদেউ জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন সায়েন্সৰ যিকেইটা MCQ আছে 45টা MCQ গোটেইকেইটা আজি আমি আলোচনা কৰিম। তো ৰাতিপুৱা আমি আলোচনা কৰিছিলোঁ বঙাইগাঁও জিলাৰ যিকেইটা MCQ আছিল সেই MCQ কেইটা আলোচনা কৰিছোঁ। তো যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। তোমালোকৰ সায়েন্সৰ যিবোৰ MCQ আছে প্ৰতিটো জিলাৰ MCQ আমি ইয়াতে আলোচনা কৰিম। তো আজি প্ৰথম আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে এইটো কোন প্ৰকাৰৰ বিক্ৰিয়াৰ উদাহৰণ? ইয়াতে চোৱা, আইৰণ অক্সাইড আৰু এলুমিনিয়ামৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হৈছে। এইটো বিক্ৰিয়াৰ প্ৰকাৰ সুধিছে। এইটো এটা অপহৰণ বিক্ৰিয়া হয়, কাৰণ ইয়াতে আইৰণক কি কৰিছে, এলুমিনিয়ামে অপসাৰিত কৰিছে বা ডিছপ্লেচ কৰিছে, সেইকাৰণে এইটো এটা অপহৰণ বিক্ৰিয়া হয়। 2 নম্বৰ, জাৰণ নঘটিবলৈ চৰ্বি তেলযুক্ত খাদ্যবস্তুত যোগ কৰা পদাৰ্থবিধ কি? পদাৰ্থবিধ তাৰমানে কেনেকুৱা প্ৰকৃতিৰ হয়? এইটো প্ৰতিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু মনত ৰাখিবা, খাদ্যবস্তু বা যিবোৰ আমাৰ চিপছৰ পেকেট আছে সেইবোৰৰ ভিতৰত নাইট্ৰজেন গেছটো প্ৰতিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্ন, বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত কি? বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত হৈছে NaHCO3 বা এইটো ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বুলিও কোৱা হয়। যিটো CaOCl2 এইটো মানে কেলছিয়াম অক্সিক্লৰাইড, এইটো ব্লিচিং পাউডাৰ বুলি কোৱা হয়। আৰু যিটো ছ'ডিয়াম কাৰ্বনেট আছে এইটোক তুমি কাপুৰদহ ছ'ডা বুলি কোৱা হয়। আৰু ছ'ডিয়াম ক্লৰাইড এইটোক সাধাৰণ নিমখ বুলিও কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শুদ্ধ ক্ৰম? ইয়াৰে A নম্বৰটো শুদ্ধ হ'ব। আইৰণ, লেড, কপাৰ আৰু মাৰ্কিউৰি। মাৰ্কিউৰিৰ সক্ৰিয়তা আটাইতকৈ কম, তাৰপিছত কপাৰ, তাৰপিছত লেড, তাৰপিছত আইৰণ। তাৰমানে আইৰণটো আটাইতকৈ সক্ৰিয় ধাতু, যিকেইটা ধাতু দিয়া আছে এইবোৰৰ ভিতৰত। 5 নম্বৰ কুৱেশ্যন, তলৰ কোনটো অধাতু তৰল অৱস্থাত থাকে? এইটো হৈছে ব্ৰমিন। আৰু মনত ৰাখিবা, যিটো ফছফৰাছ ধাতু আছে এইটোক পানীৰ তলত ডুবাই ৰখা হয়। আৰু যদি ধাতুৰ নাম সোধে তেতিয়াহ'লে সেইটো কি হ'ব? তৰল অৱস্থাত থকা ধাতুটোৰ নাম হৈছে পাৰা বা মাৰ্কিউৰি বুলি কোৱা হয়, যাৰ সংকেত হৈছে Hg। 6 নম্বৰ কুৱেশ্যন, তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া নেদেখুৱায়? আমি জানো যে যোগাত্মক বিক্ৰিয়া সেইবোৰ হাইড্ৰকাৰ্বনে দেখুৱায় যিবোৰ হাইড্ৰকাৰ্বনত 2 বান্ধনি বা 3 বান্ধনি থাকে। মানে অসম্পৃক্ত হাইড্ৰকাৰ্বনবোৰেহে যোগাত্মক বিক্ৰিয়া দেখুৱায়। ইয়াৰ যিটো D নম্বৰ অপশ্যন আছে এইটো হৈছে ইথেন, এইটো প্ৰপেন হয়। এই প্ৰপেনে কিন্তু যোগাত্মক বিক্ৰিয়া নেদেখুৱায়, কাৰণ প্ৰপেন হৈছে এটা সম্পৃক্ত হাইড্ৰকাৰ্বন। 7 নম্বৰ, ইয়াতে এই যৌগত এটা দিয়া আছে, এই যৌগটোত যিটো কাৰ্যকৰী মূলক, এই কাৰ্যকৰী মূলকটো কি হয়? এইটো কিটনৰ কাৰ্যকৰী মূলক হয়। 8 নম্বৰ, তলত দিয়া কোনটো চাইক্লোবিউটেনৰ আণৱিক সংকেত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ C4H10। এইটো হৈছে চাইক্লোবিউটেনৰ আণৱিক সংকেত। এলকেনৰ সাধাৰণ সংকেত কি? এইটো হ'ব CnH2n+2। এলকিনৰ হৈছে CnH2n আৰু এলকাইনৰ হৈছে CnH2n-2। 10 নম্বৰ কুৱেশ্যন, ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা 10 মিলিলিটাৰে হাইড্ৰক্লৰিক দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰৱ 20 মিলিলিটাৰ লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিকৰ দ্ৰৱৰ পৰিমাণ হ'ব সেইটো 16 মিলিলিটাৰ। 11 নম্বৰ, মেণ্ডেলিভৰ সময়ত কিমানটা মৌলৰ বিষয়ে জনা গৈছিল? 63টা মৌলৰ বিষয়ে জনা গৈছিল। 32 নম্বৰ, তলৰ কোনটো মৌলৰ বহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আছে? এইটো মেগনেছিয়াম। মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 12। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 282। ইয়াতে চব বহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আছে। বৃক্কৰ প্ৰাথমিক এককক কি বুলি কোৱা হয়? নেফ্ৰন বুলি কোৱা হয়। 14 নম্বৰ, ৰক্তচাপ জুখিবৰ বাবে ডাক্তৰে ব্যৱহাৰ কৰা সঁজুলিবিধক কোৱা হয়
ৰক্তচাপ ব্যৱহাৰ কৰিবলৈ ডাক্তৰে ব্যৱহাৰ কৰা যিটো সঁজুলি আছে সেই সঁজুলিটোক আমি স্ফাইগমোমেনোমিটাৰ বুলি কওঁ বা স্ফাইগমোমেনোমিটাৰ বুলি কোৱা হয় তলৰ কোনটো সঠিক ক্ৰম 50 নম্বৰ কোৱেশ্চন তলৰ কোনটো সঠিক ক্ৰম তো ইয়াৰে সঠিক ক্ৰমটো হ'ব ডি নম্বৰটো মুখ গ্ৰাহনলী পাকস্থলী ক্ষুদ্ৰান্ত্ৰ বৃহদান্ত্ৰ 16 নম্বৰ সূৰ্যমুখী ফুলৰ চলনৰ গতি পোহৰৰ দিশত হোৱাৰ কাৰণ হ'ল এইটো পোহৰানুবেগী চলন মানে পোহৰ যিফালে যায় সূৰ্যমুখী ফুলটো সেইফালে যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 17 নম্বৰ কোষ বিভাজনত সহায় কৰা হৰম'নবিধ হৈছে এইটো হৈছে সাইটোকাইনিন আৰু বাকিবোৰো মনত ৰাখিবা অক্সিনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত সহায় কৰা কাণ্ড মজবুত কৰা জিবাৰেলিনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধি কৰা কাণ্ড মজবুত কৰাৰ উপৰিও ফুল আৰু ফল ধৰাৰ পৰিমাণো নিয়ন্ত্ৰণ কৰে আৰু এপচাইচিক যিটো এচিড আছে এইটোৱে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে ইয়াৰে ফলত এপচাইচিক এচিডৰ ফলত গছৰ পাত সৰি পৰে ফল পকে আৰু ফলো সৰি পৰে 18 নম্বৰ কোৱেশ্চন প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ ইয়াৰ এটা অনৈচ্ছিক ক্ৰিয়া এইটো সঁচা আৰু এইটো স্নায়ুৰজ্জে নিয়ন্ত্ৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 1 আৰু 2 দুয়োটা সঁচা 19 নম্বৰ ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে 19 নম্বৰ ইয়াতে চোৱা যিটো বিভংগন আছে বা দ্বিখণ্ডন আছে ফিজন সেইটো কোনে কৰে সেইটো কৰে প্লেনেৰিয়াই কৰে বিখণ্ডনটো কোনে কৰে বিখণ্ডনটো কৰে প্লাজমোডিয়ামে দ্বিখণ্ডনটো প্লাজমোডিয়ামে কৰে দ্বিখণ্ডন প্লাজমোডিয়াম তাৰপিছত যেটো বিভংগন আছে বিভংগনটো কোনে কৰে এটো কৰে স্পাইৰোগাইৰা বা হুৰপিল হেলাই আৰু যেটো পুনৰ্জীৱন আছে পুনৰ্জীৱনটো কোনে কৰে এটো প্লেনেৰিয়াই কৰে আৰু ৰাইজোবাসে কি কৰে ৰেণু উৎপন্ন কৰে তো এটো হ'ব বি নম্বৰটো শুদ্ধ উত্তৰ 20 নম্বৰ পৰাগধানীত কি পোৱা যায় পৰাগধানীত পৰাগৰেণু পোৱা যায় পুংজনন আৰু স্ত্ৰীজনন কোষৰ মিলনক কি বুলি কোৱা হয় নিষেচন বুলি কোৱা হয় 22 নম্বৰ বিৱৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত এজন চীনা স্কুলীয়া ছাত্ৰ 23 নম্বৰ F2 জনুত জিনীয় অনুপাত হৈছে 9:3:3:1 তলৰ কোনটো বনৰীয়া কবিৰ বিৱৰ্তনৰ উদাহৰণ এটো হৈছে কৃত্ৰিম নিৰ্বাচন 25 নম্বৰ এখন অবতল দাপনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰত লক্ষ্যবস্তু এটা ৰখা হৈছে প্ৰতিবিম্বৰ আকাৰ মেৰুৰ মাজৰ দূৰত্ব কি হ'ব এটো F4 সমান হ'ব এটা ভাস্কেন্দ্ৰত ৰাখিলে ভাস্কেন্দ্ৰতে প্ৰতিবিম্বৰ দূৰত্ব হয় আৰু মেৰুৰ পৰা ভাস্কেন্দ্ৰৰ মাজৰ যিটো দৈৰ্ঘ্য হেতুকে ফোকাস দৈৰ্ঘ্য বুলি কোৱা হয় অৰ্থাৎ F4 সমান বুলি কোৱা হয় 26 নম্বৰ গোলাকাৰ দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ 18 সেন্টিমিটাৰ হলে ফোকাস দৈৰ্ঘ্য কিমান হ'ব 9 সেন্টিমিটাৰ হ'ব এটোৰ আধা 18 ৰ আধা হৈছে 9 27 নম্বৰ উত্তল গোলাকাৰ দাপনে সৃষ্টি কৰা প্ৰতিবিম্ব সদায় অখত হয় আৰু থিয় হয় 28 নম্বৰ মানুহৰ চকুৱে প্ৰতিবিম্ব গঠন কৰাৰ স্থানটো হৈছে অক্ষিপট বা ৰেটিনা 29 নম্বৰ তৰাৰ তীৰবোৰাই থকাৰ কাৰণ কি বায়ুমণ্ডলীয় প্ৰতিহৰণ 30 নম্বৰ এজন মানুহে 2 মিটাৰত দূৰত্ব থকা বস্তু দেখা নাপায় এই বিকাৰ সংশোধন কৰিবলৈ কিমান ক্ষমতা লেন্স ব্যৱহাৰ কৰিব লাগিব এটো হৈছে -0.5 ডায়োপ্টাৰ আৰু মনত ৰাখিবা দূৰৰ বস্তু দেখা নাপালে সেই বিকাৰটো মায়োপিয়া বিকাৰ বুলি কোৱা হয় 31 নম্বৰ কোৱেশ্চন এতে এটা চিত্ৰ দিয়া আছে এটো A আৰু B পইণ্টৰ মাজত আমি মুঠ ৰোধ উলাব লাগে এতে চোৱা এই দুই ইউমৰ ৰোধ দুটা তোমাৰ প্যাৰেলাল সিৰিজত আছে মানে শ্ৰেণীবদ্ধ আছে যদি শ্ৰেণীবদ্ধ থাকে আৰু মুঠ ৰোধ কিমান হ'ব 4 হ'ব আৰু এই 4 ৰোধৰ লগত এই 4 ইউমৰ আৰু এটা ৰোধ কি আছে এটো সমান্তৰালভাৱে সজ্জাত আছে গতিকে ইয়াৰ মুঠ ৰোধ কিমান হ'ব 1/4 + 1/4 মানে 4 আৰু 4 ৰ লসাগু কিমান হ'ব 4 হ'ব আৰু ওপৰত 1 + 1 কিমান আহিব 2 আহিব এটো যদি আমি উলটাই দিও তেতিয়া হলে কি হ'ব 4/2 হ'ব
অৰ্থাৎ এইটোৰ মান আমি কিমান পাম 2 পাম গতিকে শুদ্ধ উত্তৰটো হৈছে সি নাম্বাৰ 2 ওম 1 কিলোৱাট ঘণ্টাক আমি কিহৰ সমান বুলি ক'ব পাৰোঁ এইটো 3.6 × 10⁶ জুল 33 নম্বৰ এডাল দণ্ড চুম্বক এনটা ভাগত ভাগ কৰা হয় তেন্তে মুঠ মেৰুৰ সংখ্যা হ'ব 2n কাৰণ এটা চুম্বক দুটা ভাগ কৰিলে 4টা হয় তাৰপিছত 3টা ভাগ কৰিলে 6টা হয় মানে 2 গুণকৈ বাঢ়ি যায় কিহৰ কাৰণে কাৰণ চুম্বক এটাৰ দুটা মূৰ থাকে এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু 34 নম্বৰ পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা বা আলফা কণা চুম্বক ক্ষেত্ৰৰ উত্তৰ দিশলৈ বিচ্যুত হৈছে তেতিয়াহ'লে চুম্বক ক্ষেত্ৰৰ দিক কি হ'ব ঊৰ্ধ্বমুখী হ'ব 35 নম্বৰ বৰ্তনী এটাৰ প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা প্ৰবাহ এইটো এমিটাৰৰ সহায়ত প্ৰবাহ জোখা হয় সৌৰকোষত ব্যৱহাৰ কৰা ধাতু কল্পটো হৈছে সিলিকন তলত দিয়া কোনটো জীৱ অনিম্নীকৰণ পদাৰ্থ এইটো হ'ব নাইলন 38 নম্বৰ পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহৰ শুদ্ধ ক্ৰমটো হৈছে এইটো হ'ব আনসাৰ ডি নম্বৰ প্ৰথমতে সূৰ্যৰ পোহৰ আহে তাৰপিছত উৎপাদকক তৃণভোজীয়ে খায় তৃণভোজীক মাংসভোজীয়ে ভক্ষণ কৰে আৰু মাংসভোজী প্ৰাণী যেতিয়া মৰে তেতিয়া বিয়োজকে ভক্ষণ কৰি আকৌ ক'ত আহে উৎপাদকত আহে 39 নম্বৰ তেহেৰাই নদী বান্ধ নিৰ্মাণ কৰা নদীখন হৈছে ভাগীৰথী নদী গংগা নদীৰ কাৰ্যকৰী আঁচনি প্ৰৱৰ্তন কৰা হৈছিল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ 41 নম্বৰ এটো মিলাবলৈ দিছে 41 নম্বৰ যেটো কোৱেশ্চন আছে এটা হ্ৰাসকৰণটো আমি কি কৰিব পাৰো বিদ্যুৎ আৰু পানী আমি কমকৈ ব্যৱহাৰ কৰিব পাৰো পুনৰ ব্যৱহাৰ আমি কি কৰিব পাৰো প্লাষ্টিকৰ মোনা যিবোৰ আছে সেইবোৰ আমি কমকৈ ব্যৱহাৰ কৰিব পাৰো আৰু যিবোৰ প্লাষ্টিকৰ কাগজ আছে প্লাষ্টিক আছে কাগজ আছে ধাতৱীয় বস্তু আছে সেইবোৰ আমি ৰিসাইকেল কৰি ব্যৱহাৰ কৰিব পাৰো তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অপচনটো 42 নম্বৰ এতে এলুমিনিয়াম অক্সাইড আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় তো সোডিয়াম এলুমিনেট আৰু কি উৎপন্ন হয় পানী উৎপন্ন হয় মনত ৰাখিবা সোডিয়াম এলুমিনেট এটো NaAlO2 তো সোডিয়াম এলুমিনেট বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 43 নম্বৰ তলৰ কোনটো ধাতুৱে হাইড্ৰক্লৰিক এসিড বা লঘু সালফিউৰিক এসিডৰ পৰা হাইড্ৰজেনক অপসাৰিত কৰিব নোৱাৰে এটো হৈছে কপাৰ এতে আৰু এটা দিছে মিলোৱা ইনসুলিন কোৰ পৰা নিহৰণ হয় ইনসুলিন অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে থাইৰক্সিন থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে এষ্ট্ৰজেন ডিম্বাশয়ে নিহৰণ কৰে আৰু বৃদ্ধি হৰমনটো পিটুইটাৰি গ্ৰন্থিয়ে নিহৰণ কৰে এর শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 45 নম্বৰ আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় এটো হৈছে নিউক্লিয় শক্তি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা জিলাৰ প্ৰশ্ন লৈ ধন্যবাদ